আজি তোমালোকৰ 6 নম্বৰ লেসন এ নিউ ডে এ নিউ এ এ নিউ ডে এ নিউ এ নতুন দিন নতুন বাত আজি আমি পঢ়াবলৈ যাম গল্পটোত কি আছে আমি পাছত চাম কিন্তু প্ৰত্যেকটো ষ্টুডেন্ট জানানে প্ৰত্যেকটো দিন যেতিয়া আমি ৰাতিপুৱা উঠো থ্যাঙ্কস টু লৰ্ড কাৰণ আমাৰ ভগৱানক আমাক কি কৰিব লাগে থ্যাঙ্কস কৰিব লাগে কিয় কোৱাচোন আমি আৰু এটা দিন বাচিব পাইছোঁ পৃথিৱীৰ স্বাদ আল্লাহ গন্ধে ভৰপূৰ ফুল পখিলা সব চাব পাৰিছোঁ নতুন কাম কৰিবৰ কাৰণে আগবাঢ়ি যাব পাৰিছোঁ So new day, new way, we're going to learn that lesson what is a new day and new way. Okay students, now I am going to sit my chair, okay? And please open your books and start the lessons. Okay students? A new day, a new way. Each one of us is born with some natural talent. Some can sing, some can dance or paint, and other likes to do social work. প্রত্যেকটো মানুহৰ এটা ন্যাচারাল ট্যালেন্ট থাকে কোনোবাই গান গাব জানে কোনোবাই ছবি আঁকিব জানে কোনোবাই নাচিব জানে কোনোবাই সামাজিক কাম কৰিব জানে work in pairs এক লগতো জয়েন্টলি কাম কৰিব পাৰি find out what talent your friend has তোমালোকৰ বন্ধু বান্ধৱ মাজত কি গুণ আছে তোমালোকে ওলোৱাচোন আৰু মোক লিখি 5টা লাইনত লিখি দেখুৱা এই হোম অ্যাসাইনমেন্ট হিচাপে থাকিব হয়নে then join another pair and think how can you use your talents to earn a living when you grow up তাৰ মানে যেতিয়া তোমাৰ ট্যালেন্ট ধৰা তুমি এতিয়া পঢ়াওনা কৰিছা কোনোবা আইএস হবা কোনোবা পাইলট হবা কোনোবা ড্যান্সাৰ হবা কোনোবা কিবা হবা তোমালোকৰ যিটো ট্যালেন্ট আছে এইটো দি তোমালোকে জীৱনত সাইন কৰিব লাগিব আৰু এইটো দি হোৱাট ইজ ইউৰ এম ইন লাইফ দুটা হোম অ্যাসাইনমেন্ট ইয়াত থাকিলে এটা হল হোৱাট ইজ ইউৰ ট্যালেন্ট write about few lines and what is আমি পাঁচ খাড়ি লিখি Here is a story of Shima Deka and her daughter Swati. কার কাহিনী সীমা ডেকা আর ছোৱালীজনীৰ নাম কি স্বাতি It is a title a new way. Can you guess why? তোমালোকে এবাৰ ভাবিব পাৰা নে কেলে এইটো new day new way বুলি কৈছে Read the story to find out. বলা আমি গল্পটো পঢ়ো চাওচোন কি আছে মই এইটো পঢ়া নাই তহঁতৰ লগতে আজি পঢ়ি চাওচোন বল It was an early evening. এই আজি লিখা সন্ধিয়াৰ টাইম Shima Deka drew the window curtains of her living room. Shima Deka কি কৰিলে পৰ্দাটো টানি দিলে তাই লিভিং ৰুম মানে হোৱাৰ ৰুমটো She felt very tired. তাই বৰ ক্লান্ত অনুভৱ কৰিছে Without switching on the light, তাই লাইট জ্বলোৱা নাই She sat on the edge of her bed, lost in thought. বিছনাত মূৰটো দি হেলানটো দি তাই ভাবি আছে বহুত কিবা কিবি চিন্তা কৰিছে She recalled the Kalpana's man. The manager of office had told her before closing time, Look Shima, it will take a few days to pay the staff their salary this month. Please tell the others too. কল্পনাৰ মা তাই ম্যানেজাৰ হয় তাই জিটু কোম্পানীত চাকৰি কৰে কৈছে সীমা আন এমপ্লয়ীবোৰক কৈ দিবাচোন যে এইবাৰ দৰমহাটো দিওঁতে দেৰি হ'ব তো দৰমহা দিওঁতে দেৰি হ'লে এটা পৰিয়ালত কিমান দিগদাৰ হয় এইটো আমি জানো মাহটো যেতিয়া আৰম্ভ হয় তেতিয়া টিউচন ফিজ খোৱা গ্ৰসাৰী ৰেচন লাইটৰ বিল মিউনিচিপালিটি বিল কিমান বিল থাকে ৰে বাবা এতে তাইতো চিন্তা কৰিবই মইতো চিন্তা কৰিছোঁ Shima was quite upset by the information. Shima to ভয় লাগি গল upset মানে bored তাই মানে একদম তাই মাজত এটা হিয়া আহি গল দিগদাৰ এটা ফিল কৰিলে although her mood did not show on her face কিন্তু তাই এইটো বাহিৰত দেখুৱা নাই She needed 12,000 rupees to pay Swati's school fees 12,000 টকা লাগে ছোৱালীজনী স্কুলত দিবলৈ প্ৰাইভেট স্কুলত পঢ়ে চাগে বাপৰে বাপ She was depending on her salary to make the payment. A salary পড়াতে 12,000 টাকা দিব লাগিব. And now, Ma,
What are you doing sitting in the dark room? Oh ma, tumi andar room ki koi asa bohi bohi. Swati flung the door open and switched on the light. Swati e dorja kon khuli dile, bachcharu dori ail ar light to jolai dile. You look worried ma. What's the matter? তোমার বড় কিবা চিন্তাগ্রস্ত লাগিছে মা কি হয়েছে গো The salary for this month will be late. মাজনী মোৰ দৰমাটো এবাৰ দেৰি হ'ব I am wondering about মই হেতু কাৰণে চিন্তা কৰি আছো The fees don't worry ma we'll figure out something মা চিন্তা নকৰিবা আমি কেনেকৈ এটো মেনেজ কৰিম লোৱা Sima looked at Swati's calm and resolute face ছোৱালীজনী মুখৰ পিনে চাই আছে ইমান শান্ত মুখখন She looked so mature তাইক একদম ডাঙৰ ছোৱালী দেখিয়া লাগিছে Sima thought Sima ভাবিলে and yes she was only in class 10 এমাত্ৰ class 10 ত পঢ়া এটা ছোৱালী The face of her late husband came to her mind তাৰমানে মানুহজনী এজন উইডো মানুহজনী এজন উইডো এই বিধৱা মাইকী মানুহ ছোৱালীজনীক অকলে লালন পালন কৰিছে কোম্পানী এটা চাকৰি কৰি ছোৱালীজনী স্কুল ফিজ 12000 টকা ক'ৰ পৰা দিব ছোৱালীজনী ক্লাছ 10 ত পঢ়ে তেতিয়া ছোৱালীজনীয়ে যদি ক'লে মা চিন্তা নকৰিবা তাই তেতিয়া তাই মৰা গিৰিয়েকজনলৈ মনত পৰি গ'ল He had passed away nearly 5 years ago 5 বছৰ আগত তেখেতে ঢুকাইছিল She imagined how proud Swati's father would have been of her যেতিয়া স্বাতীৰ জন্ম হৈছিল স্বাতীৰ বাপেকে কিমান গৌৰৱ কৰিছিল মোৰ এটা ছোৱালী হ'ল He would have been even more proud to know that his dear little Swati was adored by her teachers and her classmates at school. He সদায় গৰ্ব কৰিছিল আৰু জানিছিল যে স্বাতীক তেওঁৰ টিচাৰে আৰু লগৰ সমনীয়াসকলে ভাল পাব You know ma তুমি জানানে মা Swati started স্বাতীয়ে ক'লে She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship development and self-reliance. NGO বোৰ তো থাকে তোমালোকে জানাই আত্মসহায়ক গোটৰ লিখে NGO বোৰ থাকে NGO বোৰে শিকাইছে entrepreneurship মানে উদ্যোগ ক্ষুদ্ৰ উদ্যোগ development and self-reliance যে স্ব উদ্যোগ কেনেকৈ গঢ়ি তুলিব পাৰি Swati suggested to her mother that they could try to the NGO for some help. যে বলাছোন মা NGO তো যাও ওই কথা পাতি চাও আমি কিবা এটা পাও নেকি She looked at her diary where she had jotted down the numbers of the lady's mobile phone and rang her up. যে মানুষজনী মোবাইলটো তাই লিখি থৈছিলে Swati তাই ফোনটো কৰিলে মানুহজনী She introduced herself reminding her of her visit on their school. তাই ক'লে মেম মই Swati হও মোৰ স্কুলত আপুনি আহিছিলে আৰু এনেকৈ টিচ কৰি থৈ গৈছিলে পুতলা বনোৱা আমাৰ স্কুলতো বনোৱা আছিলে মানে পুতলা বনাইছিলে তাৰপিছত কিবা কিবি ফুলদানি বনাইছিলে নহয় সেইবোৰ She also told the lady about her mother and sought her guidance to start a small business ক'লে যে তাই ক'লে মোৰ মা আপুনি এনেকৈ এডভাইচ দিয়ক যে তেওঁ এটা স্মল বিজনেছ কৰিব পাৰে এইটো সবৰ কাৰণে বৰ বঢ়িয়া ৰে লেসনটো দিস লেসন ইজ আ ভেৰি গুড লেসন স্টুডেন্ট yes or no very nice lesson yes মোৰ জুকাই আছো মুখেৰে নে মাতো বৰ ধুনীয়া লেসন the lady sounded very warm and helpful and so told Swati to send her mother to her office brave mother the next day at 10 o'clock in the morning মানুজনী ক'লে so welcome Swati তোমার মাক পঠিয়াই দিবা মাই কি কৰিলে হাও কি মা ৰাতিপুৱা 10টা বজাত এই অফিস কৰম Swati was overjoyed at the lady's response Swati খুব খুশি হ'ল she hugged her mother হাত মানে আকৱালি ললে তো পঠিয়াই ধৰিলে হাত কৰিলে tightly and told her everything would be all right Shima could not hide her tears how quickly her little girl had grown up ইমান অকমানি থুমুককে মোৰ ছোৱালীজনী চলে এতিয়া ডাঙৰ হৈ গ'ল মোক এতিয়া বিজনেছ কৰিবলৈ শিকাইছে The following morning Shima met the lady and talked to her about her hopes and setting up a small business যে মই কেনেকৈ এটা small business কৰোঁ The lady took her to a large room where a group of women were switching soft clothes মানুহজনী লৈ গ'ল আমাৰ স্কুলত আহিছিলে দল বনোৱা শিকাইছিলে পুতলা বনোৱা শিকাইছিলে হাজৰিকা বাইদেউ ঠিক তেনেকৈ লৈ গৈ মাইকী মানুহৰ গোপে গোপে বহি আছে আৰু চব টেডি বিয়াৰবোৰ বনাই আছে
The women wore blue sarees, aprons. সবে নীলা ৰঙৰ শাৰী পিন্ধিছে, এপ্ৰন পিন্ধিছে, এপ্ৰনে বুকুৰ মাজত যে আমি ৰান্ধনি শালত যিটো পিন্ধো সেইটো, and had brave mothers embossed on their dress. The lady explained to Sima that their NGO was a self-help group, an Atma-Sahayak group. We offer vocational training in the varieties of fields like toy making, embroidery, tailoring, culinary arts, mobile phone, repairing and so on. কলেজে এইটো এটা আমাৰ এনজিও য'ত আমি সিলাই, এমব্ৰইডাৰী, টেইলৰিং, কাটিং, মোবাইল ফোন কেনেকৈ ৰিপেয়াৰ কৰিব লাগে, পুতলা কেনেকৈ বনাব লাগে সব শিকাওঁ যাতে মাইকী মানুহে 2 টকা ইনকাম কৰিব পাৰে। ষ্টুডেণ্ট আজি সীমা টেল মি হোৱাট ইউ আৰ গুড এট। সীমা মোক কোৱাচোন তুমি কি ভালকৈ কৰিব পাৰা। We will give you training in the area. তোমাক আমি হেতু সম্পৰ্কে ট্ৰেইনিং দিম। Once you finish your training, you will be offered a small loan to start a business. তোমাক যেতিয়া ট্ৰেইনিং শেষ হ'ব তোমাক আমি এটা লোন দিম বিজনেস স্টার্ট কৰিবলৈ। Besides, you will be mentored at every stage by our team. আমাৰ টিমে তোমাক মেন্টৰ কৰিব, তোমাক পৰিদৰ্শন কৰিব। Said that a lady one day. উষ্ণতাৰ সৈতে মেকিবাৰ জন্য। I would like to choose culinary training as a vocation since I love cooking. বলে মই culinary training to লম, মই ৰান্ধিবলৈ ভাল পাওঁ। Said Sima, The lady appreciated Sima confidence and gave her an idea of business potential in this area. বলে ঠিক আছে আপনি রান্না বান্না দিয়ে বিজনেস আরম্ভ করুন। She said we offer catering service such as tiffin service to office goers and working women staying in paying guest accommodation. ঠিক আছে যিবোৰ অফিসত যায় তাতো টিফিন লাগে, এইবোৰ টিফিন ডাঙৰ ডাঙৰ টাউনবোৰত কিন্তু অফিসত কাম কৰা মানুহবোৰক টিফিন হোম সার্ভিস থাকে, খোৱাটো ৰান্ধি পঠোৱা হয়। Office goers and working women staying in paying guest accommodation. You will be trained to cook the different recipe that we serve to lunch and dinner. যেটা তুমি দুপুৰীয়া খাওয়া আর ৰাতিৰ খোৱাত পঠিয়াব পাৰিবা। You will also learn about packing and handling. কেনেকৈ পেকিং কৰিব লাগে, কেনেকৈ হ্যান্ডলিং কৰিব লাগে সেইটোও তোমাক ট্ৰেইনিং কৰা হ'ব। You will have to assure your customers of good quality of food and hygienic standard. কিমান হাইজেনিকভাৱে তুমি বনাব পাৰিবা সেইবোৰ শিকোৱা হ'ব আৰু গুড ফুড দিব লাগিব। Sima looked a bit confused, although she listened attentively. Sima confused আছিল আৰু তাই ভালকৈ শুনি আছিল। Sensing her confusion, the lady clarified that she need not worry. যে ভয় খাব নালাগে। Sima would operate her own and to start with the NGO would assign 30 of their valued customers to her. NGO ক'লে যে ঠিক আছে তুমি ৰান্না আৰম্ভ কৰা, তাহাঁতৰ পৰা 30 জন কাস্টমাৰ তাইক দিলে। She would be given a loan amount to set up her own kitchen at home. তাই নিজৰ পাকঘৰতে ৰন্ধা বঢ়াৰ কাৰণে আৰম্ভ কৰিলে কিচেন কুকিং আৰু তাইক লোন দিলে NGO-টোৱে। Based on Sima's performance, she would be assigned more customers. তাই ভালকে ৰান্ধা বঢ়া কৰিলে, পারফর্ম ভালকে কৰিলে আৰু তার কাস্টমার বাঢ়ি গ'ল। Since Sima needed money immediately, Simar টকাৰ দৰকাৰ পৰিলে, the lady also assured her that her loan would be sanctioned even before her training. যে তাই টকাটো তাইক আগতেই দিয়া হ'ব ট্ৰেইনিংৰ আগত। A savings account would be opened in a bank. তাই নামত এটা বেংকত একাউণ্ট খোলা হ'ল, where she would be able to deposit her savings. তাই তার য'ত টকাটো জমা ৰাখিব পাৰিব। The lady added all our members contribute money to a common pool so that it can help another woman like you. So Sima, are you ready? যে সবে আমি ইয়াতে কন্ট্রিবিউট করুন আর প্রত্যেক মহিলাক আমি সহায় করুন। Sima could not hide her excitement. তাই খুব খুশি হল। Yes, madam. She responded enthusiastically. তাই স্বতঃস্ফূর্তভাবে তাই কলে হয় ম্যাম মই কৰিম। It was going to be all right. তাই তেনেকেই সব ভালকে চলিল। Though Sima, as she had it back home, it was a bright sunny day. Sima thought the sun was shining more brightly on her today. Her heart brimmed a new dream smile around the corner of leaves, broadened like a flower in bloom. নতুন সূর্যৰ ৰেঙনি নতুন দিনৰ আৰম্ভণি হ'ল। তাইৰ মুখৰ হাঁহি ফুলৰ লিখিয়া ফুলি উঠিলে। She could not wait to get home, tell Swati the good news. Together they would build a new future. Swati, আমার নতুন কিচেন কর্নার আরম্ভ হল, তারপর আমি রান্না বড়া করি
आमार इनकाम बाढ़िब नतुन सूर्यर पातली मेलिबे। तो स्टूडेंट केতিয়াओ हताश हब नालागे। लकडाउन टाइमत बोले कारोबार कोम्पानी बंद हो गए कोनोबाई काम करिब पारा नाइ एकेबारे भांगुरी परिब नालागे नतुन उद्यमत नतुन कर्मत लागि যাব লাগে और एटुए हल निउ डे निउ होम निउ डे निउ वे কাহিনী और एटु मुको इन्सपायर करिছে এটা এইটোৰ এটা তোমাৰ এটা হেয়া থাকিব পাৰে সাবস্টেন্সিও এটো देयर इज अ विल टू देयर इज अ वे इच्छा থাকিলে উপায় হয়। তো স্টুডেন্ট তোমালোকৰ কিতাপৰ পিছত প্ৰশ্ন আছে আৰু মই কিতাপ কুৱেশ্যন দিম এইকেইটা তোমালোকে কৰিবা। ओके थैंक यू।